নমস্কাৰ বন্ধু বান্ধৱীসকল। নতুন নাম্বাৰ এটা ওলাইছে 112 হেনো। সেই নাম্বাৰত ফোন কৰিলে হেনো আমি আৰক্ষীৰ পৰা সহায় সহযোগিতা পাম বুলি কৈছে। তো কিমান পৰ সম্ভৱ হ'ব তাকেহে চিন্তনীয় বিষয়। আমাৰ লেখীয়া সাধাৰণ ব্যক্তিৰ কথা কৈছোঁ আৰু চিন্তনীয় বিষয় এইকাৰণে কাৰণ আমি থানা পুলিচৰ পৰা সহায় পাওঁ নেপাওঁ তো সেইটো যিসকলে ভুক্তভোগী তো তেওঁলোকেহে জানে নে কি কয়। যেনেকৈ মই ভুক্তভোগী তো মইহে জানো। তো 112 নাম্বাৰটো হেনো বোলে আপোনালোকে সকলোৱে মনত ৰাখিব আৰু এই 112 নাম্বাৰটোৱে আমাক বোলে সকলো সময়তে ছাপোৰ্ট কৰিব। এই নাম্বাৰটোত ফোন কৰাৰ লগে লগে পুলিচ প্ৰশাসনে আমাক যিকোনো নিৰাপত্তা দিব আৰু আমাক সুৰক্ষিত কৰি তুলিব। আমি এই নাম্বাৰটো মনত ৰাখিব লাগে সকলোৱে। তো আপোনালোকে গম পায় যে আমাৰ মন্ত্ৰী মহোদয়ে এই নাম্বাৰটো আমাৰ কাৰণে দুশটা পুলিচ ষ্টেচন প্ৰস্তুত কৰি তুলিছে যে 112 নাম্বাৰত আমি ফোন কৰাৰ লগে লগে আমি নিৰাপত্তা পাম, আমি সহায় পাম, সহযোগিতা পাম। কিমান পৰ সঁচা কিমান পৰ মিছা নিশ্চয় সময় আহিলেহে আমি গম পাম কিমান সম্ভৱ হয় কিমান অসম্ভৱ হয়। কাৰণ থানা পুলিচ বুলি ক'লে আমাৰ লেখীয়া সাধাৰণ মানুহে অকণমান ভয় খায়েই থাকোঁ। কাৰণ থানা পুলিচত গ'লে আমাৰ সমাধান নহয়, আমাৰ সমাধানবিলাক আৰু ডাঙৰ হৈ গৈ থাকে। আমাৰ যিবিলাক সমস্যা হয় সেই সমস্যাবিলাক আৰু অকণমান জটিলহে হয়। থানা পুলিচত গ'লে কিবা এটা সহায় সহযোগিতা পায়, কিবা দিহা পৰামৰ্শ পাম বুলি ভাবোঁ, কিন্তু আমি আকৌ বিপদতহে পৰোঁ। সেইকাৰণে অকণমান সেইবিলাকৰ পৰা আঁতৰি থাকিব বিচাৰোঁ। যেনেকৈ মেডিকেলৰ পৰা আমি আঁতৰি থাকিব বিচাৰোঁ, তেনেকৈ আমি থানা পুলিচৰ পৰা আঁতৰি থাকিব বিচাৰোঁ। কিন্তু এই নাম্বাৰটো আমাৰ কাৰণে প্ৰস্তুত কৰিছে, খুব ভাল হৈছে। যিসকল ভুক্তভোগী হ'ব তেওঁলোকে নিশ্চয় ব্যৱহাৰ কৰিব আৰু এই নাম্বাৰটোত সহায় সহযোগিতা পাব বুলি আশা কৰিছোঁ। তো মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তো এই নাম্বাৰটো আপোনালোকে সকলোৱে মনত ৰাখিব আৰু এই নাম্বাৰটোত আমি যদি যিকোনো মুহূৰ্তত যদি বিপদত পৰোঁ বা যিকোনো আমাৰ আপদ বিপদ হয় আমি সমাধান কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এই নাম্বাৰটোত আমি ফোন কৰাৰ লগে লগে আমি পুলিচ প্ৰশাসনৰ পৰা সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ। ঠিকে আছে, ভালেই আছে, যিহেতু ফোন কলৰ যোগেদি আমি পাম। কাৰণ আমি কিছু সময়ত গম পাওঁ, কিছু সময়ত আমি জানো যে আমি যদি ঘৰত থাকি কিবা যদি বিপদত পৰোঁ, যদি আমি থানাৰ পুলিচ কাৰোবাৰ অচি হওক যাৰে হওক হোমগাৰ্ড হওক যাৰে হওক যদি নাম্বাৰ থাকে আমি যদি ফোন কৰোঁ তো তেওঁলোকে আমাক কোনো ধৰণে সহায় সহযোগিতা নকৰে আৰু তেওঁলোকক ফোন কৰাৰ লগে লগে তেওঁলোকে কয় যে থানাত আহি কাগজ এখন এজাহাৰ দিব লাগে বুলি কয়। তো এই নাম্বাৰটোৰ পৰা নিশ্চয় আমি আশা কৰিব পাৰোঁ যে আমি থানাত গৈ কোনো ধৰণে এজাহাৰ নিদিয়াকৈ, কোনো ধৰণে কেছ নিদিয়াকৈ, কোনো ধৰণে আমি জাননী নিদিয়াকৈ নিশ্চয় আমি ঘৰত থাকিয়ে সেই সুবিধাখিনি পাবৰ কাৰণে সম্ভৱ হ'ম বুলি ভাবিছোঁ, আশা কৰিছোঁ। যাতে সকলোৱে এইখিনি পাওক, সকলোৱে সহায় সহযোগিতাৰে আগবাঢ়ি যাওক, সকলোৱে নিজৰ নিজৰ জীৱনটো নিৰাপত্তাৰে ভৰাই তোলক আৰু যাতে পুলিচ প্ৰশাসনৰ এইখিনি যাতে যিসকলে দায়িত্বত আছে, যিসকলে দায়িত্ব পাব, যিসকলে এই কৰ্মত নিয়োজিত হ'ব আৰু যাক নিয়োজিত কৰিব তেওঁলোকে যাতে নিজৰ নিজৰ দায়িত্বখিনি ভালকৈ যাতে সুচাৰুৰূপে পালন কৰে, ইয়াকে আশা কৰোঁ। নে কি কয় আপোনালোকে বন্ধু বান্ধৱীসকল? মই তাকে আশা কৰোঁ। কিন্তু কিছু ব্যক্তিক আমি দেখা পাওঁ যিমান যি কৰ্মত নাথাকক কিয়নো তেওঁলোকে এই কৰ্মটোত অকল দায়িত্বটোহে লয়, কেতিয়াও পালন নকৰে। তেওঁলোকক যদি আপুনি কিবা কাৰণত কেতিয়াবা যদি ফোনো কৰে তো তেওঁলোকে সেই সময়ত কি কৰে গম পায়নে? আইন বুলি ক'লে ঢেৰ আইন আছে, অসংখ্য আইন আছে, কিমান আইন আছে ঠিকনা নাই, কিমান চি কিবা কিবি এইবিলাক ঢেৰ আইন আছে। কিন্তু আজিলৈকে পৰকীয়া প্ৰেম হওক বা অন্য মহিলাৰ লগত অন্য পুৰুষৰ লগত সম্পৰ্ক বা অন্য পুৰুষৰ লগত বিয়া হোৱা বা নিজৰ পৰিবাৰ থাকিও অন্য মহিলাক ৰখা, দ্বিতীয় বিবাহ তৃতীয় বিবাহ কৰা, এইখিনি কেতিয়াও বন্ধ কৰিব পৰা নাই। সেইকাৰণে মই কেতিয়াবা ভাবোঁ এইখিনি কেতিয়াও যিমান যি কৰিলেও কিজানি আমাৰ সমাজখন কেতিয়াও এইবিলাক দিশত সজাগ নহ'ব চাগে। সেইবিলাক হৈয়ে থাকিব আৰু চলি থাকিব। কিছু ব্যক্তিয়ে তেনেকুৱাবিলাক কৰি থাকিব, তেনেকুৱাবিলাক চলাই থাকিব। কাৰণ যিমান আইন কানুন থাকিলেও আজিৰ দিনত আমি দেখিছোঁৱে সেইবিলাক যে যিমান আইন প্ৰণয়ন নকৰক কিয়, যিমান সংশোধন নকৰক কিয়, যিমান মহিলাৰ সুৰক্ষিত কৰিব নাযাওক কিয়, যিমান সম্পৰ্কবিলাক শুদ্ধ কৰি ৰাখিব নিবিচাৰক কিয়, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আধৰুৱা আইনখনো হৈছে আৰু আইনখনো হ'ব লগা হয়। কাৰণ আমি যদি কেছ এখন দিবলৈ যাওঁ বা জাননী এখন দিবলৈ যাওঁ, আইনৰ পৰা আমি কিমান সহায় সহযোগিতা পাওঁ নেপাওঁ, আইনে আমাক কি সহায় সহযোগিতা কৰি দিয়ে, আমাৰ সেইখিনিহে মেইন কথাটো। কিন্তু বেছিকৈ ক'লেও নিশ্চয় বেয়া হয়। সেইকাৰণে আজি ইমানটোৱে ক'লোঁ। নিশ্চয় খালি যদি আপোনালোকৰ কিবা অসুবিধা হয় তো নাম্বাৰটো মনত ৰখাটো কোনো অদৰকাৰী নহয় যে আপোনালোকে মনত ৰাখিব নালাগিলেও হ'ব। কিন্তু মনত ৰাখি থওক, সময়ত কেতিয়াবা আপোনালোকক নাম্বাৰটো মনত লাগিব আৰু প্ৰয়োজন হ'ব। যিহেতু ক'ৰবাত যদি বিপদে আপদে পৰে তো নাম্বাৰটো ইউজ কৰি চাব পাৰে, ব্যৱহাৰ কৰি চাব পাৰে। কিমান পাৰে সম্ভৱ পুলিচ প্ৰশাসনে আপোনালোকক সহায় সহযোগিতা কৰিব, আপোনালোকৰ বিপদ বিঘিনিখিনি দূৰ কৰিব পাৰিব। সময়তে আপোনালোকে প্ৰমাণ পাব আৰু সময়তে আপোনালোকে গম পাব। তো মই আজি ইমানখিনিয়ে ক'লোঁ, আজিলৈ আহিছোঁ, ধন্যবাদ।